ৰজা আৰু বীৰবলৰ এটা কাহিনী কওঁ। এদিন ৰজাই মন্ত্ৰী বীৰবলক সুধিলে, বীৰবল, পৃথিৱীৰ ভিতৰত আটাইতকৈ সোৱাদ বস্তু কি বাৰু? তেতিয়া বীৰবলে ক'লে যে স্বৰ্গদেউ, আটাইতকৈ সোৱাদ বস্তু নিমখেই। তেতিয়া ৰজাই ভাল নাপালে কথাটো। বীৰবলে কিন্তু বুজি পাইছে যে এইটো ৰজাই কেতিয়াও ভাল নাপাব। তুমি ইমান ভাল বস্তু, মিঠা বস্তু খাইনো তুমি নিমখে সোৱাদ পালা। থাকিলে আৰু থাকি ৰজাই চতুৰ নহয়, মন্ত্ৰী বৰ চতুৰ নহয়। মন্ত্ৰীয়ে এদিন ৰজাক, মন্ত্ৰীয়ে মানে এখন ৰাজ্যলৈ গৈছিল। ৰজা যাওঁতে মনে মনে মন্ত্ৰীয়ে কৈ থৈছে সেই ৰাজ্যখনৰ যে ৰজাৰ কাৰণে যিমান বস্তু বনাব, খোৱা বস্তু, নিমখ যাতে নিদিয়ে। তাৰপিছতে ৰজাই খাইছে, ভাত খাই আছে, কিন্তু তেওঁ ইখন খাই নিমখ নাপায়, ইখন খাই নিমখ নাপায়। তেওঁ মানে খং উঠিছে। তাৰপিছত ক'লে যে স্বৰ্গদেউ খাই কেনে পালে? নাই, ক'তো নিমখ দিয়া নাই, একদম বেয়া, মানে মাটিৰ নিচিনা লাগিছে, কোনো নিমখ নাই, মই একেবাৰে নাখালোৱেই। তাৰপিছত আৰু তেতিয়া হেৰিয়ে ক'লে, তেওঁ ক'লে যে বোলে পৃথিৱীত নিমখৰ নিচিনা মিঠা বস্তু নাই দেই। তেতিয়া বীৰবলে ক'লে, স্বৰ্গদেউ, মই আপোনাক যে কৈছিলোঁ নিমখৰ নিচিনা সোৱাদ বস্তু একোৱেই নাই। নিমখ নহ'ল, নিমখ 12 মছলা দিওঁ বাটি, নিমখ নহ'লে চব মাটি। গতিকে নিমখতকৈ সোৱাদ বস্তু একোৱেই নাই।